মায়া আৰু মোহ মকৰা জালৰ দৰে। মনটো এবাৰ বন্দী হ'লে তাৰ পৰা ওলাই অহাটো বহুত কঠিন। অকলে থকাটো দুৰ্বলতা নহয়, অকলে থাকিব পৰাটো এটা যোগ্যতা। কিন্তু সকলোৱে অকলে থাকিব নোৱাৰে। এজন মানুহে এদিন সময়ক সুধিলে, মই কিয় হাৰি যাওঁ? তেতিয়া সময়ে ক'লে, মই ৰ'দেই হওক বা ছাঁত, ধুমুহাতেই হওক বা বৰষুণত, নাইবা যিমানেই বেয়া পৰিস্থিতি নাহক কিয়, মই চলিয়েই থাকোঁ। সেইকাৰণেই মই জয়ী হৈ যাওঁ। শুনা, তুমিও মোৰ লগত চলা, কেতিয়াও নাহাৰিবা। সকলোকে লগত ৰাখক, কিন্তু স্বাৰ্থক নাৰাখিব। মূৰ্খ লোকৰ বাবে সমাজ ধ্বংস নহয়, কিন্তু সমাজ ধ্বংস হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ বাবে। সুন্দৰ ৰূপ এদিন ধ্বংস হয়, কিন্তু সুন্দৰ মন কেতিয়াও ধ্বংস নহয়। সেয়ে মানুহৰ মন চাই ভাল পোৱা, গাৰ ৰং আৰু ৰূপ চাই নহয়। টকাই কয়, মোক পাই সকলো পাহৰি যোৱা। সময়ে কয়, মোক অনুসৰণ কৰা, বাকী সকলো বাদ দিয়া। ভৱিষ্যতে কয়, মোৰ বিষয়ে বেছি ভাবা, বাকী সকলো বাদ দিয়া। কন্যা সন্তান এগছি বন্তিৰ দৰে, যাৰ ঘৰত আহিব, সেই ঘৰেই আলোকিত হ'ব। কাৰো ব্যৱহাৰ আৰু টকা দেখি কাকো সন্মান নকৰিব, সততা দেখি সন্মান কৰক। কাৰণ বদমাছবোৰে অভিনয় কৰিও ভাল ব্যৱহাৰ কৰিব পাৰে। সৎ আৰু মহৎ লোকক সমালোচনা কৰা একেবাৰে সহজ, কিন্তু তাৰ সমান হোৱা বহুত কঠিন। ভালপোৱা আৰু মৃত্যু দুয়োটাই নিমন্ত্ৰণবিহীন অতিথি। এটাই আহি লৈ যায় মন আৰু এটাই লৈ যায় জীৱন। কথাটো তিতা হ'লেও কিন্তু সত্য। চেহেৰাৰ সৌন্দৰ্য আৰু টকাৰ জোৰ নাথাকিলে কোনেও কাকো সহ্য নকৰে। দুই ধৰণৰ মানুহৰ সংস্পৰ্শলৈ কেতিয়াও নাযাব। এক স্বাৰ্থপৰ, দুই মিথ্যাবাদী। পকেট ভাৰী কৰি ধনী হোৱাৰ আগত পকেটৰ তলত থকা হৃদয়খনক ধনী কৰক। আপোনাৰ টকা যদি মানৱ কল্যাণৰ বাবে খৰচ নহয়, সেইটো তেতিয়া মূল্যহীন কাগজৰ বাদে একো নহয়। কিছু মানুহে নিজক লৈ অহংকাৰ কৰে, নিজকে ডাঙৰ ভাবে, কিন্তু সিহঁতে নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছিদিন নাথাকে। কথাতে কোৱা হয়, সংসাৰ সুখৰ হয় ৰমণীয় গুণে, আৰু অনেকে কয় সংসাৰ সুখৰ হয় মোটা উপাৰ্জনে। কিন্তু মই কৈছোঁ, সংসাৰ সুখৰ হয় এজনৰ আনজনৰ ওপৰত থকা শ্ৰদ্ধা, বিশ্বাস আৰু ভাল পোৱাৰ বাবে। সন্তানক লালন পালন কৰা কোনো সাধনাতকৈও কিন্তু কম নহয়, আৰু মা দেউতাক সেৱা কৰা ভগৱানক সেৱা কৰাতকৈ কম নহয়। নিমখ নিদিলে যেনেকৈ তৰকাৰী সোৱাদ পোৱা নাযায়, তেনেকৈ জীৱনত দুখ নাথাকিলে সুখ মানে কি বুজা নাযায়। যিজনে নিজে পানীৰে গা তিয়ায়, সেইজনে কাপোৰ বদলায়, আৰু যিজনে নিজকে ঘামেৰে তিয়ায়, তেওঁ ভাগ্য বদলায়, আৰু যিয়ে নিজকে তেজেৰে ৰাঙলী কৰে, তেওঁ ইতিহাস বদলায়। দেউতাৰ হোটেলৰ দাম বুজিবলৈ চেষ্টা কৰিবা। যিসকল সন্তানে দেউতাৰ শাসনত কষ্ট পোৱা, সেইসকলক কৈছোঁ, এবাৰ সেই হোটেলৰ পৰা বাহিৰ হোৱা, তেতিয়া বুজিবা এমুঠি ভাতৰ বাবে কিমান কষ্ট কৰিব লগা হয়। মা দেউতা থাকোঁতে তেওঁলোকক উপযুক্ত সন্মান আৰু শ্ৰদ্ধা কৰা। তেওঁলোক হেৰাই গ'লে বুজিবা মা দেউতাৰ দৰে পৃথিৱীত আৰু কোনো নাই। এটা কথা কি জানে, সম্পৰ্ক মমৰ দৰে হোৱা উচিত নহয়, যি আনক জুই লগালে নিজেই ক্ষয় হয়। তাৰ পৰিৱৰ্তে প্ৰকৃত সম্পৰ্ক ইটাৰ দৰে হোৱা উচিত, যাতে কোনোবাই জুই লগালে আৰু শক্তিশালী হোৱা যায়।
কথাটো তিতা হ'লেও সত্য। কাৰোবাক প্ৰয়োজনতকৈ বেছি দাম দিলে দেখিব তেওঁ বহুত যত্ন সহকাৰে অৱহেলা কৰিবলৈ আৰম্ভ কৰিছে। আগতে মানুহে মিছা কথা ক'বলৈ ভয় কৰিছিল পাপ হ'ব বুলি। এতিয়া মানুহে সঁচা কথা ক'বলৈ ভয় কৰে বিপদ হ'ব বুলি। সকলোকে কোৱা শুনিছোঁ পৃথিৱী বদলি হৈছে, কিন্তু কি বদলিছে? গছে আগতেও ছাঁ ফুল ফল দিছিল, এতিয়াও দিয়ে আছে। আগতেও সাগৰৰ বুকুত জোৱাৰ উঠিছিল, এতিয়াও উঠে। সূৰ্য আগতেও পূব দিশত উদয় হৈছিল আৰু পশ্চিমত অস্ত গৈছিল, এতিয়াও সেইটো হয়। আচলতে পৃথিৱীখন বদলি হোৱা নাই, বদলি হৈছে মানুহ আৰু তাৰ মানসিকতা। পৃথিৱী আগৰ দৰেই আছে। শক্তিশালী সেইজন ব্যক্তি নহয় যিজনে কুস্তিত খুব যুঁজিব পাৰে। শক্তিশালী সেইজন মানুহ যি নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব পাৰে। বিশ্বাস ভাঙিবলৈ নহয়, গঢ়িবলৈ শিকা। কথা দিবলৈ নহয়, ৰাখিবলৈ শিকা। কাৰো জীৱনত আন্ধাৰ নহয়, পোহৰ দিবলৈ শিকা। কাৰো লগত মিছাৰে নহয়, সঁচাৰে জীৱন গঢ়িবলৈ শিকা। জীৱনত চলিবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস কৰক, আনৰ ওপৰত নহয়। পৃথিৱীৰ সকলোতকৈ ডাঙৰ তৃষ্ণা হ'ল টকা, যিয়ে বহুত সম্পৰ্ক বিচ্ছিন্ন কৰি দিয়ে। ভাল মানুহৰ আদৰ নাই, সৎ মানুহৰ মূল্য নাই, সৰল মানুহৰ ৰেহাই নাই, বিবেকবান মানুহৰ শান্তি নাই। ভিক্ষা দিব নোৱাৰিলেও বেয়া ব্যৱহাৰ নকৰিব, সাহায্য কৰিব নোৱাৰিলেও নিৰাশ নকৰিব, উপকাৰ কৰিব নোৱাৰিলেও ক্ষতি নকৰিব, ভাল পাব নোৱাৰিলেও ঘৃণা নকৰিব। দুখত পৰি থকা মানুহক সহায়ৰ প্ৰয়োজন, উপদেশ নহয়। কিন্তু মানুহবোৰে দুখত পৰি থকা মানুহক উপদেশ দি দি বেছি দুখী কৰে। তিতা যদিও সঁচা, ল'ৰাৰ বিবাহিত জীৱনত ল'ৰাৰ মাকৰ হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। কাৰণ কইনা মাকৰ হস্তক্ষেপৰ বাবে হয়তো কোনো ঘৰ ধ্বংস নহয়, কিন্তু ল'ৰাৰ মাকৰ হস্তক্ষেপৰ বাবে বহু ঘৰ ধ্বংস হোৱা আমি দেখিছোঁ। মানুহৰ জীৱনত অহংকাৰ আৰু মোহেই মানুহক ধ্বংস কৰি দিয়ে। অহংকাৰ আৰু মোহ থাকিলে জীৱনত বেলেগ শত্ৰুৰ কোনো দৰকাৰ নাই। জীৱনত মাজে মাজে প্ৰত্যাহ্বান আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, আৰু এয়াই হৈছে জীৱনৰ সত্য। সদায় মনত ৰাখিব, শান্ত সাগৰত নাবিক কেতিয়াও পাকৈত নহয়। অন্ধকাৰ জগতলৈ পোহৰ আনিবলৈ বিশ্বাসৰ শক্তি আছে, কিয়নো বিশ্বাসে শিল এটাক দেৱতালৈ পৰিণত কৰিব পাৰে, আৰু অবিশ্বাসে ঈশ্বৰে সৃষ্টি কৰা মানুহক শিলৰ হৃদয়ৰ মানুহলৈ ৰূপান্তৰিত কৰিব পাৰে। বিপদৰ পৰা পলাই যোৱাটো নতুন বিপদ নিমন্ত্ৰণ কৰাৰ দৰেই। যদি আপুনি কিবা এটা অন্তৰেৰে ভাল পায়, তেন্তে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই সেই বস্তুটো আপোনাৰ ওচৰলৈ আনিবলৈ কাম কৰে। আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত থকা কথা আৰু পৰিস্থিতিৰ বাবে যদি আপুনি চিন্তিত হৈ পৰে, তেন্তে ইয়াৰ ফলত সময়ৰ অপচয় আৰু ভৱিষ্যতে অনুশোচনা হয়। জীৱনত সমস্যা আমাক ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ ই আমাৰ লুকাই থকা সম্ভাৱনা আৰু শক্তিবোৰ উলিয়াই অনাত সহায় কৰে। সমস্যাবোৰক জনাওক যে আপুনি তেওঁলোকতকৈও শক্তিশালী। জীৱনত সদায় নিজৰ সামৰ্থ্য চাইহে কষ্ট কৰিবা, নহ'লে জীৱনত বহুত কষ্ট পাবা। এটা কথা মনত ৰাখিবা, যিজনে প্ৰতিটো ঘটনাৰ ভাল দিশটোৰ প্ৰতি
দৃষ্টি নিক্ষেপ কৰিব পাৰিছে, তেওঁ উপাৰ্জন মাহেকত 1000 পাউণ্ডতকৈ বেছি। মহাত্মা গান্ধীয়ে এষাৰ খুব সুন্দৰ কথা কৈছিল, দুশ্চিন্তাৰ একমাত্ৰ উপায় হ'ল প্ৰাৰ্থনা কৰা, কাৰণ প্ৰাৰ্থনাই ভয়, লোভ, মোহ, উদ্বেগ আৰু সকলো দুশ্চিন্তা দূৰ কৰিব পাৰে। বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব যে মানুহৰ জীৱনৰ ৰহস্য জানিবৰ বাবে জন্ম হোৱা নাই। মানুহৰ জন্ম হৈছে কেৱল সৎ পথেৰে জীৱনটো উপভোগ কৰিবলৈ। যদি মানসিক কষ্টৰ পৰা মুক্তি পাব বিচাৰিছে, তেনেহ'লে ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগত ওপৰৱালাক এনেদৰে প্ৰাৰ্থনা কৰক, হে ঈশ্বৰ, মোৰ নহয়, কেৱল তোমাৰ আৰু সকলোৰে ইচ্ছা পূৰণ কৰা। আদৰ্শৱান মানুহ তেওঁহে যিজনে আনৰ উপকাৰ কৰি নিজেও আনন্দ পায় আৰু আনৰ মুখতো হাঁহি বিৰিঙায়, আৰু তেওঁক আনে উপকাৰ কৰিলে লজ্জিত অনুভৱ কৰে। জীৱনত কোনো কাৰণত কোনো কথাত বিচলিত নহ'ব। আমাৰ জীৱনটো কচু পাতৰ পানীৰ দৰে, আজি আছোঁ কালি নাই। গতিকে জীৱনত কিমান সুখী সেয়া ডাঙৰ কথা নহয়। মোৰ মতে মই কিমানজনক সুখী কৰি মুখত হাঁহি বিৰিঙাব পাৰিছোঁ, সেয়াহে ডাঙৰ কথা। মানুহ মৰণশীল, জন্ম হ'লে মৃত্যু অনিবাৰ্য। সেয়ে আমি আমাৰ জীৱনটো সুন্দৰ কৰিবলৈ অতিৰিক্ত চিন্তা আৰু অতিৰিক্ত বোজা লৈ লাভ নাই। বেয়াবোৰক দূৰত ৰাখি ভালবোৰ লগত ৰাখি ভৱিষ্যতে উজ্জ্বল আৰু সুখী হ'বলৈ চেষ্টা কৰিব লাগে। যিবোৰ মানুহৰ অভিযোগ বেছি, সেইবোৰ মানুহেই বেছি দুৰ্বল। যিসকলেই পৰনিন্দা কৰি ভাল পায়, যিসকল বিবেকহীন। বিবেকহীনসকলে সদায় আনৰ বেয়াখিনিহে দেখা পায়। যিসকলে আনন্দ কি নুবুজে, হৃদয়ত ত্যাগৰ কোনো ভাৱনা নাথাকে, তেনেলোক জ্ঞানহীন আৰু মানৱতাহীন, কুৎসিত মনৰ মানুহ তেওঁলোক। এটাই কম, নিজেই নিজৰ বন্ধু হওক, নিজেই নিজৰ সহায়কাৰী হওক, কাৰণ নিজৰ ওপৰতে ভৰসা কৰি জীয়াই থাকিবলৈ আমি শিকিব লাগিব।